এয়া আমি একেবাৰে গন্তব্যস্থানত উপস্থিত হৈ গ'লোহি। সকলোৱে এতিয়া বাছৰ পৰা নামি লৈছোঁ। কি বস্তু আছে সকলোবোৰ নমাই লৈছে আৰু এয়া আমাক এখন আই কাৰ্ড দি দিছে। আমি পিন্ধি লৈছোঁ। আমাৰ মানে কিবা শ্ব' হোৱাৰ আগতে এবাৰ প্ৰেক্টিছ হয় লাইটৰ লগত আৰু এতিয়া হ'বই আৰু আমাৰো। পিছে আপোনালোকক মেইন কথাটো কোৱাই নাই নহয়, ইয়ালৈ কিয় আহিছোঁ কৈ আছোঁ ৰ'ব। আমি মানে এক্টিং ডিপাৰ্টমেণ্টৰ সকলোৱে মিলি এখন নাটক প্ৰস্তুত কৰিছিলোঁ। নাটক মানে ডায়লগ ক'ব নালাগে আৰু সেয়া সকলোৱে জানে। এইখন নাটকৰে এটি ভাগ মুকা অভিনয় আৰু এই মুকা অভিনয়ৰ মাধ্যমেৰে থাৰ্ড থিয়েটাৰৰ বেনাৰত অনন্ত গুণ শ্ৰী ৰামচন্দ্ৰ এইখন আমি উলিয়াইছিলোঁ আৰু এইখনেই NSD অৰ্থাৎ ভাৰত ৰংগ মহোৎসৱত পৰিৱেশন কৰিবলৈ আমি সুযোগ পাইছোঁ। এইফালে আমাৰ মেকআপ আৰু কষ্টিউম কৰা হৈ গ'ল, প্ৰায় সাজু হ'লোৱে আৰু। অৱশেষত আমাৰ শ্ব'টো ভালে গ'ল আৰু এয়া কিন্তু শ্ব' শেষ হোৱাৰ পিছৰ দৃশ্য দেই। আমি পিছে এই ফেষ্টিভেলটোত প্ৰথমবাৰ আহিছোঁ আৰু প্ৰথমবাৰে আমাৰ খুব ভাল লাগিল। আমাৰ পিছে শ্ব' চাই দৰ্শকেও খুব ভাল পাইছে। বাকী ভাৰত ৰং মহোৎসৱটিত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাই কিন্তু আমি নথৈ আনন্দিত হৈছোঁ সকলোৱে। আমি এতিয়া শ্ব' শেষ কৰি ইয়াৰ পৰা বিদায় ল'ব লৈছোঁ আৰু যাবৰ পৰত বেৰত ওলোমাই থোৱা দৃশ্যবোৰলৈ চকুত পৰিল। চাওকচোন ইমান ধুনীয়াকৈ সজাই পৰাই থৈছে এইবিলাক। ফাইনেলি গাইছ পাই গ'লো ইয়াৰ ৰুম। আজি শ্ব'টো ভালে গ'ল আৰু তাৰপিছতে আজি থাকি পিনে কাইলৈ আমি যামগৈ ঘৰলৈ। নহ'লে মানে পৰহিলৈ পামগৈ আৰু কাইলৈ যাম। এতিয়া ফ্ৰেছ হৈ লওঁ আৰু ভাগৰ লাগিছে কিন্তু। বাই বাই। পিছদিনাখন ৰাতিপুৱা হোটেলখনৰে এটা হলত আমি আটাইখিনিয়ে গোট খালোঁ আৰু এই ফেষ্টিভেলটোত যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ বাবে চাৰ্টিফিকেট দিয়া হৈছে আৰু ছাৰে তাকেই বিলাই দিছে সকলোকে। আৰু এয়া আমাৰ টিমটোলৈ বুলি অলপ মৰম যাছিলে দেই। তাৰপিছত হোটেলত কিবা এটা খাই লৈ ফুৰিবলৈ যাম বুলি ভাবিলোঁ, যিহেতু ট্ৰেইনখন ৰাতিলৈ আছে। আৰু এয়া ফাইনেলি আমি উপস্থিত হৈ গ'লোহি য'ত আমি ফুৰিবলৈ অহাৰ কথা আছিলে আৰু আপোনালোককো দেখুৱাইছোঁ ৰ'ব। ৰাঞ্চীৰ ধুনীয়া ঠাই এখন, আপোনালোকেও আহি ভাল পাব। লাইট হাউচ নেকি? লাইট হাউচ এইটো লাইট হাউচ আগত আছে। এইটো লাইট হাউচ। আধা ৰাইজ মানে আগেই উপস্থিত হ'লহি, আমিহে অলপ পলম কৰিলোঁ। পিছে আমাৰ বাবেও সিহঁতে ৰৈ দিলে আধাতে আৰু গোটেইখিনি লগ হৈ চাওকচোন এনেদৰে শাৰী পাতি গৈ আছোঁ আৰু এয়া বেছি সময়ৰ বাবে নহয় দেই, এনেই আৰু অলপ। কি ফিল লাগিছে গ'লে? এইফালে আফ্ৰিকান ভাইবছ, এইফালে ইণ্ডোনেছিয়ান ভাইবছ। শুনিলেনে বাৰু সিহঁতৰ কথা? বাৰু এয়াই হৈছে ৰাঞ্চীৰ একেবাৰে পপুলাৰ ডেম, ধ্ৰুৱা ডেম বুলি কয়। আমিও পিছে প্ৰথম আহিছোঁ আৰু আপোনালোকেও যদি ৰাঞ্চীলৈ আহে ইয়ালৈ কিন্তু আহিবলৈ নাপাহৰিব দেই। সঁচাই ইয়াত কিন্তু সময় কটাই বৰ ভাল লাগিল। আৰু পিছে এতিয়া ইয়াৰ পৰা বিদায় ল'ব লাগিব। আকৌ যিহেতু ৰুমলৈ গৈ আমাৰ বস্তু পাতিবোৰ সামৰিবলৈ আছেই, আজি যিহেতু আকৌ ৰাঞ্চীৰ পৰা বিদায় ল'ব লাগিব। এয়া ফুৰি মেলি আহি হোটেল পালোহি আৰু আহি অলপ বহি ল'লোঁ, যিহে ভাগৰ লাগিল। অৱশেষত ইয়াৰ পৰা বিদায় লোৱাৰ সময় আহি পালেহি, সকলোৱে যাবলৈ ৰেডি হৈ আছোঁ আৰু ইয়াৰ পৰা যিহেতু আমি ষ্টেচন যাব লাগিব আৰু বাছেৰে আমাক নিবলৈ আহিব, চ' ৰৈ আছোঁ আৰু এয়া ৰাঞ্চীৰ পৰা আমি একেবাৰে জাগিৰোড পালোহি, হোষ্টেলত প্ৰৱেশ কৰিলোঁ আৰু দেখিছেনে একেবাৰে ভাগৰি আহিছোঁ। ভিডিঅ'টো ইমানেই আছিল, আজিলৈ বিদায়।